গোটেইখিনি পোৱালি একেলগত বেপাৰীকে দিলোঁ। মানে কথাটো হৈছে বহুতে পোৱালিবিলাক খুজি আছিল, তো দাম এটা ৰাখিছিলোঁ 6,000। 6,000কৈ হ'লে দিম। কিছুমানে কয় যে আমাক 2 পিচ লাগিব, তো ইয়াৰ পৰা যিখিনি বাছি বাছি ডাঙৰ, সেই ডাঙৰ দুটাহে ল'ব। ইয়াত চাব 8টা পোৱালি আছে, বগা পোৱালি, মানে আপোনাৰ লাৰ্জ হোৱাইট ক্ৰছ বা য়ৰ্কশ্বায়াৰ ক্ৰছ। তো ইয়াৰ পৰা বাছি বাছি ডাঙৰ দুটা ল'ব। তো ডাঙৰ দুটা হ'লে লাষ্টত সৰুবিলাকৰ দামটো কমি যাব অট'মেটিক, যদি আমি কাষ্টমাৰক চেল কৰোঁ। তো 6,000কৈ দামটো খুজিছিলোঁ। কিছুমানে 3,500 টকা, কিছুমানে 4,000। ইয়াৰ ওপৰত দামটো কোনেও দিয়া নাই। তো 3,000, 4,000 এনেকৈ দামবিলাক দি আছে। কয় বগা পোৱালিৰ দাম নাই, নচলে। তো অভাগত বেপাৰী এটা মাতি আনি বেপাৰীকে দি দিলোঁ 5,000কৈ। এইটো 6,000কৈ। বহুতে আজি ল'ম, কালি ল'ম, কিছুমানে 2 পিচ ল'ম, এনেকুৱা কৈ থাকে। কয় এসপ্তাহ পিছত ল'ম। তো এই পোৱালিবিলাক আমি তেনেকৈ ৰাখিব নোৱাৰি। পোৱালি ৰেডি হোৱাৰ লগে লগে আমাৰ চেল। 1ৰ পৰা 2 দিন ৰাখিব পাৰিম, এসপ্তাহ 10 দিন পোৱালিবিলাক ৰাখিব নোৱাৰিম আমি। তো বহুতে 2 দিন 3 দিন কথা কৈ এসপ্তাহ 10 দিন ৰাখিব দিয়ে, বোলে ৰাখক, মোৰ হাতত বৰ্তমান পইচা নাই। তেনেকুৱাতো চিষ্টেম নহয় এইবিলাক ৰখাৰ। তো অৱগত গোটেইখিনি পোৱালি ইয়াত পেকিং হৈ গ'ল, বস্তাত ভৰাই বেপাৰীয়ে ডাইৰেক্ট বজাৰত। তোমালোকৰ মোৰ ঘৰটো হৈছে কামৰূপ জিলা, বকো মালিবাৰী সত্ৰ। পোৱালি ডেলিভাৰী দিয়াৰ সুবিধা নাই, মোৰ ঘৰৰ পৰাহে ল'ব লাগে। তো বৰ্তমান ইয়াত যিখিনি বগা পোৱালি দেখা পাইছে কমপ্লিট চেল হৈ গ'ল, বৰ্তমান নাই একো, কমপ্লিট শেষ। তো কোনোবাই যদি ল'ব বিচাৰে আগতীয়াকৈ যোগাযোগ কৰি, মানে ফিক্স টাইমতহে ল'ব লাগিব। আমি যিটো সময় দিম এই সময়মতে ল'ব লাগিব। কিছুমানে বুকিং কৰি থৈ যদি কয় যে নাই আমি আৰু এসপ্তাহ পিছত ল'ম, তেনেকুৱা চিষ্টেম নহয়। ইয়াৰ খৰচ আছে বহুত। এটা গাহৰিৰ পোৱালি যিখিনি দানা খায়, ডাঙৰ গাহৰিয়ে মোটামুটি সেইখিনিয়ে দানা খায়। বহুত দানা লাগে। দিনত 200 গ্ৰামকৈ দানা দিলেও 3 টাইমে 600 গ্ৰাম দানা খায়। আৰু ডাঙৰ মাহাৰিক 1 কেজিমান দানা দিলে হৈ যায়, আধা কেজি 2 টাইম দিলে হৈ যায়। আৰু যিবিলাকে পোৱালি দিয়ে, পোৱালিক অলপ বেছি মাত্ৰা দিব লাগে। এইখিনি ডিউৰক মানে ঘুংৰু আৰু লাৰ্জ হোৱাইট ক্ৰছ পোৱালি আছিল। তো ইমান ধুনীয়া কোৱালিটি পোৱালিবিলাক। হয়তো কিছুমানে ইয়াৰ বিষয়ে নাজানে যে উন্নত জাতৰ গাহৰি কি, হয়তো নাজানে, ডাইৰেক্ট দাম এটা কৈ দিয়ে যে এইখিনি হ'লে ল'ম, মানে এনেই বেকাৰ ফোন কৰি থাকে। বৰ্তমান নাই, বৰ্তমান পোৱালি শেষ। পোৱালি আৰু 3 মাহ পিছত হ'ব, যিহেতু বৰ্তমান গাভিনী হৈ আছে। 3 মাহ পিছতে পোৱালি দিব পাৰিম। বৰ্তমান নাই, কমপ্লিট বেপাৰীক দি দিলোঁ। তো আমাৰ লগত বৰ্তমান আছে টাৰ্কি পোৱালি। ইয়াত কলা দেখা পাইছে, বগা দেখা পাইছে। পিছত আছে প্লাম টাৰ্কি, মানে যিবিলাক কালাৰিং টাৰ্কি হয়, এইটো প্লাম টাৰ্কি বুলি কয়। তো বৰ্তমান পোৱালি আছে আৰু অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধাও আছে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আৰু মোৰ ঘৰৰ পৰা যদি লয়, ঘৰৰ পৰা ল'ব পাৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা, বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ ভিতৰত হয়। তো দেখা পাইছে বহুত ধুনীয়া ধুনীয়া টাৰ্কি চৰাই আছে। ইয়াৰ পোৱালিও আছে বৰ্তমান, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আৰু অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। মিনিমাম 10 পিচ ল'ব লাগিব আৰু ডেলিভাৰী খৰচাখিনি এক্সট্ৰাকৈ আহিব। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।